এছআইপিত ষ্টেপ আপ এছআইপিৰ মূল সুবিধা কি বজাৰ পৰিলে এছআইপি স্বয়ংক্ৰিয়ভাৱে বন্ধ হয় ষ্টেপ আপ কেৱল লাৰ্জ কেপ ফাণ্ডতহে কৰিব পাৰি আয় বঢ়াৰ লগে লগে এছআইপি এমাউণ্ট বৃদ্ধি কৰিব পাৰি বছৰৰ শেষত মিউচুৱেল ফাণ্ড কোম্পানী বোনাছ দিয়ে চ' 45 ছেকেণ্ড অলৰেডি 20 ছেকেণ্ড গুচিয়ে গ'ল তিনিজনে উত্তৰ দিছে চাৰিজন ওকে 15 ছেকেণ্ডছ লেফ্ট মই এক্সপ্লেইনো কৰি যাম আপোনাৰ স্ক্ৰীনতো গমেই পাব শুদ্ধ উত্তৰ কোনটো হয় আৰু কিহৰ কাৰণে শুদ্ধ সেইটোও গম পাব ওকে 9 জনে দিছে 10 জন আৰু দুজন বাকি আছে ওকে টাইমছ আপ 12 জনে উত্তৰ দিছে বাৰু ওয়াও কংগ্ৰাচুলেশ্যন সকলোৱে শুদ্ধ উত্তৰ দিছে আয় বঢ়াৰ লগে লগে এছআইপি এমাউণ্টটো বৃদ্ধি কৰিব পাৰি এইটো সবতছে বেষ্ট উপায় হয় আপনি এছআইপি কৰাটো মানে ষ্টেপ আপ এছআইপি কৰিলে আপোনাৰ আয়ৰ লগে লগে এছআইপিটো ষ্টেপ আপ কৰিব পাৰে সো এইটো অটোমেটিক কৰিব পাৰে আপনি বছৰি মানে ইনষ্ট্ৰাকচন দি থব যে বছৰি ইমান শতাংশ ইনক্ৰিমেন্ট হ'ব লাগে আপনি এমাউণ্ট হিচাপেও দিব পাৰে আপনি পাৰ্চেন্টেজ হিচাপেও দিব পাৰে ঠিক আছে সো ভিউ কাৰেক্ট আনসাৰ এইটো চাওক আয়ৰ লগে লগে এছআইপি এমাউণ্ট বৃদ্ধি কৰিব পাৰি সো মই অডিয়েন্সৰ কাৰণে কৈছো এক্সপ্লেনেশ্যন যদি চাব বিচাৰে এইটো চাওক ষ্টেপ আপ এছআইপি সময়ত ষ্টেপ আপ এছআইপিত সময়ৰ লগে লগে এছআইপি এমাউণ্ট বৃদ্ধি কৰিব পাৰি ই লং টাৰ্ম ৱেলথ ক্ৰিয়েশ্যনত সহায় কৰে